2012 চনত সংঘটিত এক দুৰ্ঘটনাত হেৰুৱাইছিল এখন ভৰি। জীৱন যুদ্ধত বহু প্ৰত্যাহ্বানৰ মুখামুখি হোৱাৰ পিছতো হাৰ নামানে এইগৰাকী ব্যক্তিয়ে। তেওঁৰ নাম ৰাকেশ বণিক। 2015 চনৰ পৰা ৰাকেশ হৈ পৰে এগৰাকী পেৰাচাইক্লিষ্ট। এখন ভৰি নোহোৱা স্বত্তেও প্ৰায় 10,000 কিলোমিটাৰ দুঃসাহসিক যাত্ৰা কৰিব ৰাকেশে। ৰাছিয়াৰ ভলগা নদীৰ পৰা গুৱাহাটীৰ ব্ৰহ্মপুত্ৰলৈ তেওঁ প্ৰায় 4 মাহৰ ভিতৰত সম্পূৰ্ণ কৰিব এই দুঃসাহসিক যাত্ৰা। এই যাত্ৰাৰ মূল উদ্দেশ্য হৈছে অসম পৰ্যটনৰ প্ৰচাৰ কৰা। এই যাত্ৰাৰ মেইন মোটো হৈছে যে অসম টুৰিজিমক প্ৰমোট কৰা, যে আমাৰ অসমত ইমান সৌন্দৰ্য আছে, ইমান টুৰিজিম স্কোপ আছে, আমাৰ ভাষা সংস্কৃতি, আমাৰ কালচাৰ, সেইবোৰ গোটেইখিনি ৰিপ্ৰেজেণ্ট কৰি মই তাৰ পৰা চাইকেলিং কৰিম। আৰু স্পেচিয়েলি মোৰ 3খন ইউনিভাৰ্চিটিৰ লগত কথা হৈছেই, স্পেচিয়েলি মস্কোত তেওঁলোকে মোক ইনভাইট কৰিছে যাতে মই অসমৰ গোটেইখিনি কথা ক'ব পাৰোঁ। আৰু এই ৰাইডত গোটেইখিনি আমাক হেল্প কৰি আছে অসম চৰকাৰৰ ফালৰ পৰা। স্পেচিয়েলি মই আপোনালোকৰ যোগেদি আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰক থেংক ইউ জনাম যে মোক ইমানখিনি ছাপোৰ্ট কৰাৰ কাৰণে। তাৰ লগে লগে আমাৰ আসাম টুৰিজিমে মোক হেল্প কৰি আছে, আমাৰ এছ'চিয়েশ্যন এক্সপ্ল'ৰাৰে মোক হেল্প কৰি আছে, আৰু এই গোটেই যাত্ৰাত মোক সংগ দি আছে, বেছি নহয় 1 সপ্তাহ 10 দিনৰ কাৰণে, আমাৰ সন্মানীয় জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ দাদা। তেওঁ মোৰ লগত গৈ আছে। তো তেওঁ মোটামুটি 500-600 বা 700 কিলোমিটাৰ চাইক্লিং কৰিব। চ' তেনেকৈ আমি ষ্টাৰ্ট কৰিম। কিমান দিন লাগিব যাত্ৰা? এইটো অলমষ্ট 4 মাহ লাগিব। 4 মাহত কমপ্লিট কৰিম বুলি ভাবিছোঁ, বিকজ কি হয় চাইক্লিঙত ইমান প্ৰি প্লানিং নচলে। চ' একৰ্ডিং টু মোৰ চিটুৱেশ্যন সেইটো আমি ডিচাইড কৰিম, যি মানে চেলেঞ্জ থাকিব সেইটোক অভাৰকাম কৰি সেইটোৰ হিচাপত আমি ৰুট বনাম। এতিয়ালৈকে আপুনি কিমানমান চাইকেলিং? এতিয়ালৈকে মই অলমষ্ট 21,000 কিলোমিটাৰ চাইকেলিং কৰিছোঁ। আৰু মোৰ লাষ্ট ৱৰ্ল্ড ৰেকৰ্ড আছিল, এইটো হৈছে বেংককৰ পৰা গুৱাহাটীলৈকে, এৰাউণ্ড 4,005 কিলোমিটাৰ আছিল। বাট এটা কথা মই মানে ক্লিয়াৰ কৰিব বিচাৰোঁ যে এইখন যাত্ৰা কোনো মোৰ পাৰ্চনেল নহয়, আৰু মোৰ কোনো ইণ্টেনশ্যনো নাই কি মই কোনোবা ৰেকৰ্ড কৰোঁ। জাষ্ট মোৰ মাতৃভূমিৰ কাৰণে মই কিবা এটা কৰিব বিচাৰি আছোঁ। এইটো মোৰ মটো হয়, এইটো মোৰ কনচেপ্ট হয়। মোৰ মাতৃভূমিক মই ৰিপ্ৰেজেণ্ট কৰিম যাতে অসমক আৰু পৰ্যটক আহক আৰু অসমখন এক্সপ্ল'ৰ কৰক যে আমাৰ কিমান ধুনীয়া আমাৰ মাতৃভূমি হয়। ৰাছিয়াৰ ভলগাৰ পৰা গুৱাহাটীলৈ হ'বলগীয়া 4-মহীয়া যাত্ৰাত প্ৰায় বহুকেইখন দেশ অতিক্ৰম কৰিব ৰাকেশ বণিকে। এই যাত্ৰাত আংশিকভাৱে সহযোগ কৰিব জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈয়ে। হয়, মই ৰাকেশৰ যিটো অভিযান ভলগাৰ পৰা ব্ৰহ্মপুত্ৰলৈ, তেওঁৰ ৰাকেশক আচলতে ছাপোৰ্ট দিবলৈ মই যাবলৈ ওলাইছোঁ। মই চাইক্লিং কৰিছোঁ আগতে, মই 200 কিলোমিটাৰ, 300 কিলোমিটাৰ, 400 কিলোমিটাৰ চাইক্লিং কৰিছোঁ, কিন্তু এনেকুৱা দীঘলীয়া যাত্ৰাত যোৱা নাই। এইবাৰ প্ৰথমবাৰৰ কাৰণে যাম। আৰু মই ৰাকেশেতো প্ৰায় 4 মাহ 10,000 কিলোমিটাৰ আহিব। মই খুব বেছি নাযাওঁ, মই 10-15 দিন থাকিম তাত। মই মস্কোৰ পৰা কাজানলৈ আহিম চাইকেল চলাই, প্ৰায় 1000 কিলোমিটাৰমান, আৰু তাৰপৰা মই বেক কৰিম। আৰু ৰাকেশৰ যিটো অভিযান নিঃসন্দেহে অত্যন্ত প্ৰশংসনীয়, অত্যন্ত আমাক সকলোকে অনুপ্ৰাণিত কৰিব পৰা বিধৰ। ইয়াৰ পূৰ্বে ৰাকেশে এখন ভৰি যেতিয়া হেৰুৱাইছিলে, তেওঁ এটা সময়ত তেওঁ আত্মহত্যাৰ কথা ভাবিছিলে, মানে ইমান তেওঁ মানে হতাশ হৈ গৈছিল। কিন্তু তাৰ পৰা তেওঁ প্ৰত্যাৱৰ্তন কৰি তেওঁ পৰৱৰ্তী সময়ছোৱাত তেওঁ চাইক্লিঙত তেওঁ নিজৰ জীৱন কৰি ল'লে। আৰু ইয়াৰ পূৰ্বে তেওঁ লেহ লাডাখত গৈছে চাইকেল লৈ, দিল্লীৰ পৰা লেহ লাডাখ, তাৰপিছত তেওঁ দিল্লীৰ পৰা গুৱাহাটীলৈ চাইকেল চলাই আহিছে, তেওঁ বেংকৰ পৰা গুৱাহাটীলৈ চাইকেল চলাই আহিছে, এইবাৰ তেওঁ মস্কোৰ পৰা গুৱাহাটীলৈ আহিব। আৰু বিভিন্ন চাইকেল বহুতবিলাক আছে, মই সকলোবিলাক ক'ব পৰা নাই। গতিকে ৰাকেশৰ এই অভিযান সফল হওক, আৰু ৰাকেশৰ এই অভিযানে অসমৰ যুৱ সমাজক উদ্বুদ্ধ কৰক, আৰু যাতে আমাৰ অসমৰ যুৱ সমাজে এনেকুৱা ধৰণৰ কাম কৰিবলৈ আগবাঢ়ি আহে, মই সেই আশা কৰিছোঁ। আৰু ৰাকেশলৈ পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু মই এই যাত্ৰাত ৰাকেশৰ সৈতে যাম। অহা 30 তাৰিখে, অহা 29 এপ্ৰিলৰ দিনা মস্কোত যিটো আমাৰ ভাৰতীয় দূতাবাস আছে, তাত ভাৰতৰ ৰাষ্ট্ৰদূতে তাত সেই অভিযানটো তেওঁ শুভাৰম্ভ কৰিব। আৰু তাৰপিছত আমি তাত 30 তাৰিখে আমি তাৰপৰা যাত্ৰাত ওলাই যাম। শাৰীৰিকভাৱে সক্ষম হোৱা স্বত্তেও যুৱকজনে এতিয়ালৈ প্ৰায় 21,000 কিলোমিটাৰ চাইকেল চলাইছে। গুৱাহাটীৰ পৰা দিল্লীলৈ, আকৌ দিল্লীৰ পৰা গুৱাহাটীলৈ, বেংককৰ পৰা গুৱাহাটীলৈ, লেহ লাডাখৰ পৰা গুৱাহাটীলৈ আদি বিভিন্ন ঠাইত চাইকেল চলাই ৰাকেশে বহু অভিজ্ঞতা বুটলিছে। উল্লেখযোগ্য যে এই যাত্ৰাৰ মাজতে মস্কোৰ 3খন বিশ্ববিদ্যালয়ত ভাষণ প্ৰদান কৰিব অসমৰ ৰাকেশে। এই যাত্ৰাত তেওঁক সহযোগ কৰিছে অসম চৰকাৰ, অসম পৰ্যটন বিভাগ আৰু এছ'চিয়েশ্যন অফ এক্সপ্ল'ৰাৰে। 2012 চনত ৰাকেশ বণিকৰ এটা দুৰ্ঘটনা হৈছিল। সেই দুৰ্ঘটনাটোত ৰাকেশ বণিকে সোঁ ভৰিখন হেৰুৱাইছিল। সোঁ ভৰিখন হেৰুৱাৰ পিছত ৰাকেশ বণিকে এখন কৃত্ৰিম ভৰি লগালে। কৃত্ৰিম ভৰি লগোৱাৰ পাছত ৰাকেশ বণিকে এটা নতুন জীৱন আৰম্ভ কৰিলে। আন যিকোনো এজন
সুন্দৰ সুঠাম যুৱকৰ যি মানসিক স্থিতি হ'ব ৰাকেশৰো একেই হৈছিল কিন্তু ৰাকেশে সেই মানসিক স্থিতিক ৰাকেশে সেই হতাশাক ৰাকেশে জীৱনক চেলেঞ্জ কৰিলে প্ৰত্যাহ্বান জনালে আৰু ৰাকেশে 2015 চনৰ পৰা আৰম্ভ কৰিলে চাইকেল চলোৱা ভগৱানক প্ৰাৰ্থনা জনাইছোঁ যাতে সুকলমে সম্পন্ন হয় ৰাকেশ যাতে সফল হৈ ঘূৰি আহে আৰু আপোনালোককো অনুৰোধ জনাইছোঁ আপোনালোকে যাতে ৰাকেশক শুভেচ্ছা দিয়ে আপোনালোকৰ মৰম দিয়ে আৰু লগতে ভগৱানক প্ৰাৰ্থনা জনায় উল্লেখযোগ্য যে এই যাত্ৰাৰ লক্ষ্য হৈছে কেৱল অসমৰ ঐতিহ্য সংস্কৃতি আৰু পৰ্যটন ক্ষেত্ৰখনক প্ৰচাৰ কৰা ব্যক্তিগত বা কোনো ৰেকৰ্ডৰ উদ্দেশ্যেৰে এই যাত্ৰা নহয় বুলি ৰাকেশে স্পষ্ট কৰি দিয়ে ইয়াৰ পূৰ্বে বেংককৰ পৰা তেওঁ গুৱাহাটীলৈ প্ৰায় 4000 কিলোমিটাৰ চাইকেল চলাই অভিলেখ গঢ়িছিল আৰিফুল ইছলাম ৰিপৰ্ট আৱাজ দ্য ভইচ